বন্ধু বান্ধৱীসকল, আজি বনাবলৈ লৈছোঁ মাছৰুম। এই মাছৰুমখিনি ধুনীয়াকৈ কাটি লৈছোঁ মই। কাটি বানি এইখিনি বইল কৰি ল'ম 6-7 মিনিটৰ কাৰণে। ইফালে মই পিঁয়াজ, আদা, নহৰু, জিৰা গুড়ি, ধনিয়া গুড়ি এনেকৈ লৈ লৈছোঁ। এইফালে বিলাহীও পেষ্ট কৰি লৈছোঁ। এইখিনি মোৰ বইল কৰা হৈ গ'ল। বইল কৰি এতিয়া মই কেৰাহীত তেল দি দিলোঁ। তেল দিয়াৰ পাছত গোটা জিৰা কেইটামান দি দিছোঁ। তাৰপাছত মছলাখিনি থৈ দিছোঁ। এইফালে পিঁয়াজ দি দিছোঁ। ভালকৈ লৰাই লৈ পিনি তাতে আদা নহৰু পেষ্টটো দি দিলোঁ। আকৌ অকণমান দি কাৰণে লৰাই লৈছোঁ এনেকৈ। তাৰপৰা মই বিলাহী পেষ্ট কৰি থৈছিলোঁ যে, সেই বিলাহী পেষ্টখিনিও ইয়াতে দি দিম এতিয়া এনেকৈ। বিলাহী পেষ্ট দি দিলোঁ। তানফালে মছলাখিনি গোটা জিৰা মছলা, ধনিয়া গুড়ি, জিৰা গুড়ি এনেকৈ ৰেড চিলি পাউডাৰ, হালধি গুড়ি এনেকৈ দি দিছোঁ। ধুনীয়াকৈ কেঁচা জলকীয়াও দি দিছোঁ দেই, 3-4টামান কেঁচা জলকীয়া এনেকৈ দি দিছোঁ। এয়া অকণমান ঢাকি ভালকৈ লৰাই এইফালে আকৌ অকণ পানী দি এনেকৈ লৰাই আছোঁ, বনাই আছোঁ এনেকৈ। তাৰপৰা মই হৈ গ'ল মাছৰুমখিনিও দি দিছোঁ। মাছৰুমখিনি দিয়াৰ পাছত অকণমান দেৰি কাৰণে ঢাকি 2 মিনিটৰ বাবে লৰাই আছোঁ। নিমখো দি দিছিলোঁ দেই, সোৱাদ অনুযায়ী নিমখ দি দিছোঁ এনেকৈ। তাৰপৰা অকণমান দেৰি এনেকৈ লৰাই পানী অকণ দি এনেকৈ ভাজি আছোঁ। এইফালে আকৌ ঢাকন মাৰি দিলোঁ। আকৌ এইফালে চাইছোঁ অথনি বিলাহী পেষ্টৰ অকণমান বাতিটোতে অকণমান আছে, তাতে পানী অকণ দি আকৌ সেনেকৈ দি দিলোঁ। তাৰপৰা আমাৰ লাহেকৈ হৈছে আৰু পানীটো শুকাবৰ কাৰণে আমি অকণমান ঢাকি থ'ম। আমাৰ পানীও শুকাই গৈছে। মোৰ ধুনীয়াকৈ ৰেডি হৈ গ'ল মাছৰুমৰ চব্জি। আনফালে এখন কেৰাহী পাতি লৈছোঁ। গোটা জিৰা অকণমান দি দিছোঁ। তাৰপৰা পিঁয়াজ দি দিছোঁ। বিলাহী দি দিলোঁ এনেকৈ। তাৰপৰা বইল কৰি থোৱা আলু আছিলে, আলু দি দিলোঁ। তাৰপৰা কাবেলি বুটে আলুৰে এনেকৈ বনাম বুলি ভাবিছোঁ, অকণমান জোল নিচিনা কৰি। তো আমাৰ নিমখ হালধি এনেকৈ দি মছলা দি দিলোঁ। এইফালে ধুনীয়াকৈ লৰাই লৈ এইফালে কাবেলি বুট বইল কৰি থৈছিলোঁ, কাবেলি বুটখিনি এনেকৈ দি দিছোঁ। কাবেলি বুটো দি দিলোঁ এনেকৈ। তাৰপৰা আমাৰ পানী উতল অহালে অকণমান তেনেকৈ থৈ দিম। লাহে লাহে উতল আহিছে আৰু অকণমান লৰাই দিছোঁ। চকি ধুনীয়াকৈ উতলিছে। এইফালে মই ধনিয়া পাত ছটিয়াই দিলোঁ। এইফালে ৰেডি হৈ গ'ল। আকৌ এইফালে বনাই আছোঁ ৰুটি। ৰুটি বনাই আজি ভাত যেনেকৈ আৰু সজাই ল'লোঁ। তাৰপিছত কেঁচা চালাড আছে, এইফালে ৰুটি, মাছৰুম চব্জি, এইফালে